Assalamualaikum warahmatullahi wabarakatuh। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, বেছিকৈ চাবৰ খাতিৰত শ্বেয়াৰ কৰি দিব, মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিব। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আল্লাহ তাআলাই আমাক সকলোকে জমিনী আৰু আসমানী সকলোবোৰ বালা আৰু মুসিবতৰ পৰা হেফাজত কৰক, আমিন। প্ৰশ্ন নম্বৰ 1, কোৰাণ শৰীফৰ কোনটো পাৰাত আটাইতকৈ বেছি সূৰা আছে? উত্তৰ, 30 পাৰাত কোৰাণ শৰীফৰ আটাইতকৈ বেছি সূৰা আছে। প্ৰশ্ন নম্বৰ 2, আসমানী কিতাপৰ সংখ্যা কিমান? উত্তৰ, আসমানী কিতাপে 4খন আছে। প্ৰশ্ন নম্বৰ 3, কোনটো ফলত জান্নাতৰ পানীৰ এক টোপাল থাকে? উত্তৰ, ডালিমত জান্নাতৰ পানীৰ এক টোপাল থাকে। প্ৰশ্ন নম্বৰ 4, সপ্তাহৰ কোনটো বাৰক কিয়ামতৰ দিনাখন কন্যা তোলাৰ দৰে তুলি নিয়া হ'ব? উত্তৰ, জুমাৰ দিনটোক কিয়ামতৰ দিনাখন কন্যাৰ তোলাৰ দৰে তুলি নিয়া হ'ব। প্ৰশ্ন নম্বৰ 5, কি বস্তুৰে খোৱা আৰম্ভ কৰা সুন্নত হয়? উত্তৰ, নিমখীয়া বস্তুৰে খোৱা আৰম্ভ কৰা সুন্নত হয়। প্ৰশ্ন নম্বৰ 6, আল্লাহ পাকে কোনবোৰ ছোৱালীৰ লগত নিকাহ কৰিবলৈ মানা কৰিছে? উত্তৰ, আল্লাহ পাকে শিৰিক কৰা ছোৱালীৰ লগত নিকাহ কৰিবলৈ মানা কৰিছে। প্ৰশ্ন নম্বৰ 7, মৃত্যুৰ কিমান দিন আগৰ পৰা মানুহে মৃত্যুৰ ফিৰিস্তাক দেখা আৰম্ভ হয়? উত্তৰ, কোনো মানুহে কয় বা সমাজত প্ৰচলিত আছে যে মৃত্যুৰ 40 দিন আগৰ পৰাই মানুহে মৃত্যুৰ ফিৰিস্তাক দেখা আৰম্ভ হয়, কিন্তু এই কথাৰ কোৰাণ হাদিছত কোনো ধৰণৰ তথ্য প্ৰমাণ নাই বা উল্লেখ নাই। এইবোৰ এটা ভুৱা আৰু বেবুনিয়াদী কথা। প্ৰশ্ন নম্বৰ 8, জুম্মাৰ নামাজৰ বাবে সকলোতকৈ আগত কোনে গোসল বা গা ধুইছিল? উত্তৰ, জুম্মাৰ নামাজৰ বাবে সকলোতকৈ আগত হজৰত ইব্ৰাহিম আলাইহি ৱাছাল্লামে গোসল কৰিছিল। প্ৰশ্ন নম্বৰ 9, কিয়ামতৰ আগত পৃথিৱীৰ পৰা কোনটো নিয়ামত উঠাই লোৱা হ'ব? উত্তৰ, কিয়ামতৰ আগত মৌজুল বা মধু পৃথিৱীৰ পৰা সকলোতকৈ আগত উঠাই লোৱা হ'ব। প্ৰশ্ন নম্বৰ 10, বিচনাত বহি ভাত খালে কি হয়? উত্তৰ, প্ৰথম কথাটো হ'ল বিচনাত বহি ভাত খালে সুন্নত আদায় নহয়। মনত ৰাখিব যে হুজুৰ সাল্লাল্লাহু আলাইহি ৱাছাল্লামে মাটিত বহি দস্তৰখানা পাৰি আৰু ঘৰৰ প্ৰতিজন সদস্যক লগত বহুৱাই লৈ ভাত খাইছিল। লগতে আমি যি বিচনা শুবলৈ ব্যৱহাৰ কৰোঁ, তাত আমি যদি বহি ভাত খাওঁ তেন্তে ৰিজেকত বৰকত কমি যায় আৰু ঘৰতো বৰকত কমি যায়। তিৰমিজি শৰীফৰ হাদিছৰ পৰা এই কথা প্ৰমাণ হয় যে আল্লাহৰ মৰমৰ নবী হুজুৰ সাল্লাল্লাহু আলাইহি ৱাছাল্লামেও যেতিয়াই ভাত খাবলৈ বহে তেওঁ দস্তৰখানা পাৰি মাটিত বহিয়ে খায়, কোনো ওখ ঠাই বা বিচনাত বহি খোৱা নাছিল। গতিকে আমিও যেতিয়াই ভাত খাবলৈ বহোঁ তলত বহি দস্তৰখানা পাৰি আৰু পাৰিলে ঘৰৰ সকলো সদস্যক লগত বহুৱাই লৈ ভাত খালে ভাল হয়।
আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ অন্য এটি বিষয়ৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। আৰু এটা জৰুৰী অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আল্লাহ হাফিজ।